Good evening, students. Welcome to my YouTube channel, Online English Class with Jyotisman Sharma. In today's class, I will be explaining the poem No Men Are Foreign, written by James Kirkup. And this poem is recommended for class 9 students. I hope this one will be beneficial to all of you. The medium of instruction will be both in Assamese and English. So, before starting the poem, I would like to say a few lines about the poem. The title No Men Are Foreign means that no men belong to another country. In this poem, the poet wants to say that all men are same, all men are equal. He wants to promote the concept of universal brotherhood. In this poem, the poet wants to tell us that everyone in this world are same. All people, all men are same. They eat, live, die in the same way. Everyone gets the bounties of nature, like sunshine, fresh air, oxygen, land, etc. in equal measures. We can also say that this poem is a peace poem. So, let's start with the poem. Remember, no men are foreign. Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes. তো ইয়াত আমি চাব পাৰোঁ যে পয়েটজনে কৈছে যে ৰিমেম্বাৰ নো মেন আৰ ষ্ট্ৰেঞ্জ নো কাণ্ট্ৰি ইজ ফৰেন। তাৰমানে আমাক মনত ৰাখিব কৈছে যে যিকোনো মানুহ বিদেশী নহয় আৰু কোনো বেলেগ দেশৰ মানুহবিলাকক আমি বিদেশী বা তেওঁলোকক দেখি আমি আচৰিত হ'ব নালাগে। ইয়াত কৈছে বিনিথ অল ইউনিফৰ্মছ এ ছিংগল বডি ব্ৰিথছ, তাৰমানে প্ৰত্যেকটো ইউনিফৰ্মৰ ভিতৰত সব যিজন মানুহ থাকে সেই মানুহজন উশাহ লৈয়ে জীয়াই থাকে আৰু পৃথিৱীত যিমান মানুহ আছে সবে উশাহ লৈয়ে অক্সিজেন লৈয়ে জীয়াই থাকে। ইয়াত ইউনিফৰ্ম বুলি বুজালে দুটা বস্তু বুজায়। এটা হৈ গ'ল বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ ইউনিফৰ্ম থাকে, তাৰমানে আৰ্মি ইউনিফৰ্মবিলাক বেলেগ বেলেগ থাকে। তাৰপৰা আমি চিনি পাওঁ যে এই মানুহজন বা এই আৰ্মিজন কোন দেশৰ হয় সেইটো বুজাব পাৰে ইউনিফৰ্ম বুলি ক'লে। দেশৰ আৰ্মিৰ ইউনিফৰ্মটোও বুজাব পাৰে বা স্কিন কালাৰ, যিটো বডিৰ স্কিন কালাৰ সেইটো বুজাব পাৰে, যেনেকৈ আফ্ৰিকানবিলাকৰ ব্লেকছ বুলি কোৱা হয় আৰু বেলেগ দেশৰ ইউৰোপিয়ানবিলাকক হোৱাইটছ বুলি কোৱা হয়। ঠিক তেনেধৰণে সেইটোও বুজাব পাৰে ইউনিফৰ্ম বুলি। ঠিক আছে, স্কিন কালাৰ। এতিয়া স্কিন কালাৰ বা ইউনিফৰ্ম বা আৰ্মি ইউনিফৰ্ম কালাৰ লৈ পেলাই আমি কেতিয়াও কাকো ভেদভাৱ কৰিব নালাগে। নেক্সট চোৱা, লাইক আৱাৰ্ছ দ্য লেণ্ড আৱাৰ ব্ৰাদাৰ্ছ ৱাক আপন ইজ আৰ্ট লাইক দিছ ইন হুইচ উই অল শ্বেল লাই। ইয়াত কৈছে আমি যেনেকৈ পৃথিৱী এখনৰ ওপৰত বা মাটিৰ ওপৰত খোজকাঢ়ি আছোঁ, এই পৃথিৱীখন এখনেই আছে নহয় জানো। ইয়াত এটাই মাটিৰ ওপৰত, আমি বাকী দেশৰ মানুহবিলাকো পৃথিৱী এটা মাটিৰ ওপৰতে খোজকাঢ়ি থাকে, তেওঁলোকে কিবা বেলেগ এখন পৃথিৱীত নাই। ঠিক আছে, সেইফালৰ পৰা চাবলৈ গ'লে আমি চব একেই হয় বুলি কৈছে পয়েটজনে। ইয়াত কৈছে আমি জীয়াই থকা অৱস্থাত এখন মাটিৰ ওপৰতে আমি খোজকাঢ়ি থাকিব লাগিব, এটা মাটিৰ ওপৰতে আমি থাকিব লাগিব আৰু মৰি যোৱাৰ পিছতো এই পৃথিৱীতে আমি উই অল শ্বেল লাই বুলি কৈছে। মৰি যোৱাৰ পিছত এই পৃথিৱীতে আমি মিলি যাব লাগিব। আমাক এই পৃথিৱীৰ এটা মাটিতে বা এখন পৃথিৱীতে হয়তো আমাক জ্বলাই দিব, আমি ছাই হৈ পেলাই মিলি যাম এই মাটিতে, নহয়তো আমাক পুতি দিব। ঠিক আছে, তে বেলেগ এখন পৃথিৱীত গৈ পেলাই আমাক কবৰ নিদিয়ে বা জ্বলাই নিদিয়ে। তে সেইফালৰ পৰা আমি চবে ছেইম বুলি কৈছে। নেক্সট ওৱান, দে টু এৱেৰ অফ ছান এয়াৰ এণ্ড ৱাটাৰ are fed by peaceful harvest by wars long winter starved. Their hands are ours and in their lines we read a labor not different from our own. তে ইয়াত কৈছে প্ৰত্যেকজন দেশৰ যিবিলাক খেতিয়ক থাকে চব একেই, চবৰে পিচফুল হাৰ্ভেষ্ট হয়। যেতিয়া খেতি কৰে তেতিয়াহে হাৰ্ভেষ্টটো ভাল হয় তেওঁলোকৰ। ঠিক আছে, খাবলৈ পায় প্ৰত্যেকটো দেশতে। কোনোবা দেশত এনেকুৱা আছে নেকি যে খেতি বাতি নকৰিলেও তেওঁলোকৰ খানা নিজে নিজে ওলাই থাকে মাটিৰ পৰা? তেনেকুৱা নহয়, মানে খেতি কৰিলেহে খাবলৈ পাব, হাৰ্ভেষ্টটো ভাল হ'ব। আৰু প্ৰত্যেকখন দেশত এনেকুৱা হয় যে যুদ্ধ হ'লে উইণ্টাৰ ষ্টাৰ্ভড বুলি কৈছে, তাৰমানে কোনোবা দেশত যদি যুদ্ধ হয় তাৰ মানুহবিলাকে সেইটো ভুগিব লাগিব। ঠিক আছে, তেওঁলোকে ষ্টাৰ্ভড, তাৰমানে খাব নাপায়, ভোকত মৰিব লাগিব। যুদ্ধ হ'লে মানুহবিলাকৰ শস্য নষ্ট হ'ব, মানুহবিলাক বাহিৰত ওলাব নোৱাৰিব, দোকান বজাৰ চব বন্ধ থাকিব। তে উইণ্টাৰ ছিজনত যেনেকৈ মানুহে ভোকত থাকিব লাগিব। ঠিক আছে, তে উইণ্টাৰ ষ্টাৰ্ভড বুলি কোৱা হৈছে। তে এইটো এনেকুৱা নহয় যে কোনোবা এখন দেশতহে কষ্ট পাব মানুহখিনিয়ে, প্ৰত্যেকখন দেশত যুদ্ধ যদি হয় যোন দেশৰে মানুহ নহওক সেই দেশৰ মানুহে ভুগিব লাগিব। ঠিক আছে, নেক্সট কৈছে দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ এণ্ড ইন দেয়াৰ লাইনছ উই ৰিড এ লেবাৰ নট ডিফাৰেণ্ট ফ্ৰম আৱাৰ অ'ন। এতিয়া বেলেগ দেশৰ মানুহবিলাক বা বেলেগ দেশৰ খেতিয়কবিলাক আৰু আমাৰ দেশৰ খেতিয়কবিলাক চব একেই, চবেই কষ্ট কৰিব লাগে, তেতিয়াহে তেওঁলোকে
শস্য পাব বা খাবলৈ পাব আৰু কষ্ট নকৰিলে বা যুদ্ধ যদি হয় সেইখন দেশত বা চবে ভুগিব লাগিব ঠিক আছে নেক্সট ওৱান ৰিমেম্বাৰ দে হেভ আইজ লাইক আৱাৰ্ছ ডেট ৱেক অৰ শ্লিপ এণ্ড ষ্ট্ৰেণ্ড ডেট কেন বি ওন বাই লাভ ইয়াত কৈছে প্ৰত্যেকজন মানুহ যিহেতুকে আমি উই অল আৰ হিউমেন বিংছ আমি চব মানুহ হয় প্ৰত্যেকজন মানুহৰ কি হয় মৰমেৰে আমি চব কথা জিকিব পাৰোঁ বা চব কাম কৰাব পাৰোঁ আৰু খঙেৰে আমি একো কৰাব নোৱাৰোঁ ঠিক আছে কাৰোবাক যদি আমি ভালেৰে বুজাওঁ বা বাই লাভ বুলি কৈছে যিমানে সি শক্তিশালী মানুহ নহওক কিয় যিমানে তাৰ পাৱাৰ নাথাকক কিয় যদি আমি মৰমেৰে কিবা এটা কথা কওঁ সেই কথাষাৰ তেওঁ বুজি পাব ঠিক আছে যিমানে ক্ৰুৱেল নহওক কিয় আৰু যদি আমি ভাল কথা এটাও যদি টান শব্দৰে কওঁ তেতিয়া ইমানজনে হয়তো বুজি নাপাব পাৰে তে ইয়াত কৈছে যে এজ হিউমেন বিংছ আমি সেইফালৰ পৰাও চব ছেইম হয় বুলি কৈছে নেক্সট ওৱান ইন এভৰি লেণ্ড ইজ কমন লাইফ ডেট অল কেন ৰেকগনাইজ এণ্ড আণ্ডাৰষ্টেণ্ড লেট আছ ৰিমেম্বাৰ whenever we are told to hate our brothers it is ourselves that we shall dispossess betray condemn remember we who take arms against each other it is the human art that we defile তে ইয়াত কৈছে পয়েটজনে যে আমি হেফালৰ পৰা যিখিনি পইণ্টছ আগত ক'লে যে সেই পইণ্টছবিলাকৰ পৰা আমি চব মানুহবিলাক একে হয় বুলি কৈছে নো মেন আৰ ফৰেন আমি বেলেগ কাণ্ট্ৰিত থাকিব পাৰে আমাৰ মাজত বৰ্ডাৰ্ছ থাকিব পাৰে ফেন্সিং টাৱাৰ থাকিব পাৰে কিন্তু মানুহ হিচাপে আমাৰ চবৰ ফিলিংছ ইম'শ্যনছ আমি এটা আৰ্থ শ্বেয়াৰ কৰোঁ এটা ছান শ্বেয়াৰ কৰোঁ ছেইম অক্সিজেন ছেইম ফ্ৰেছ এয়াৰ লৈ পেলাই আমি জীয়াই থাকোঁ হয়নে এখন পৃথিৱীতে আমি চবে হাৰ্ভেষ্ট কৰোঁ ঠিক তেনেধৰণে আমি উই অল আৰ ছেইম বুলি কৈছে ঠিক আছে ইয়াত কৈছে লেট আছ ৰিমেম্বাৰ হুৱেন এভাৰ উই আৰ টল্ড টু হেট আৱাৰ ব্ৰাদাৰ্ছ ইট ইজ আৱাৰ চেল্ভছ ডেট উই শ্বেল ডিছপ'জেছ বিট্ৰে কণ্ডেম ৰিমেম্বাৰ উই হু টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ ইট ইজ দ্য হিউমেন আৰ্ট ডেট উই ডিফাইল বুলি কৈছে ইয়াত কৈছে মনত ৰাখিবলৈ কৈছে পয়েটজনে কৈছে যে আমি চবেই এই কথাষাৰ মনত ৰাখিব লাগিব যে আমি যোন দেশৰে নহওঁ কিয় আমি চব মানুহ হয় আৰু যেতিয়াই আমাক ইজনে সিজনৰ ওপৰত আৰ্মছ উঠাওঁ আমি আঙুলি টোৱাওঁ বা আমি কাজিয়া কৰোঁ বা যুদ্ধ হয় ধৰ্মলৈয়ে হওক বা বেলেগ কাণ্ট্ৰিলৈয়ে হওক সদায় এটা কথাই মনত ৰাখিব লাগে যে আমি চবে এখন পৃথিৱীয়ে শ্বেয়াৰ কৰি ইয়াত জীয়াই আছোঁ আৰু আমি চবে ব্ৰাদাৰ্ছ হয় আৰু যদি আমি ইজনে সিজনৰ লগত যুদ্ধ কৰোঁ তেন্তে আমি এই আৰ্টটো কি কৰি আছোঁ ডিফাইল কৰি আছোঁ তাৰমানে পলিউটেড কৰি আছোঁ কৰাপ্টেড এই পৃথিৱীখন আমি ধ্বংস পথলৈ লৈ গৈ আছোঁ ঠিক আছে এইটো কথা মনত ৰাখিবলৈ কৈছে ইয়াত আৰু এটা কথা মনত ৰাখিব কৈছে যে হুৱেন এভাৰ উই আৰ টল্ড টু হেট আৱাৰ ব্ৰাদাৰ্ছ তাৰমানে যেতিয়াই যুদ্ধ পৰিস্থিতি আহিব বা আমি ধৰ্মলৈয়ে হওক বা বিভিন্ন দেশ লৈয়ে যদি আমি এনেকুৱা এটা চিটুৱেশ্যন আহে যে যুদ্ধ হওঁ হওঁ অৱস্থা বা আমাক যদি শিকায় কোনোবাই যে আমি এইটো ধৰ্মৰ মানুহ বা এইটো দেশৰ মানুহক আমি হিংসা কৰিব লাগে মাৰিব লাগে কাজিয়া কৰিব লাগে সিহঁতে আমাৰ দুশ্মন হয় তেতিয়া আমি সদায় এটা কথা মনত ৰাখিব লাগে যে পলিটিচিয়ানছ তাৰমানে পলিটিচিয়ানছবিলাকে আমাৰ মূৰত সেইটো ভুল ধাৰণা ভৰাই দিছে কাৰণ আমি কাণ্ট্ৰিজ বেলেগ হ'ব পাৰে বাউণ্ডেৰিজ বেলেগ হ'ব পাৰে কিন্তু আমি চাবলৈ গ'লে এজ এ হোল আমি এটা কাণ্ট্ৰিয়ে শ্বেয়াৰ কৰি আছোঁ সেইটো হৈ গ'ল পৃথিৱীখন আৰ্থখন ঠিক আছে আৰু সেইফালৰ পৰা চাব গ'লে উই অল আৰ ব্ৰাদাৰ্ছ ঠিক আছে নেক্সট ওৱান ইট ইজ দ্য হিউমেন আৰ্ট উই শ্বেল ডিফাই ইয়াত কৈছে ঠিক আছে নেক্সট কৈছে চোৱা আৱাৰ হেলছ অফ ফায়াৰ এণ্ড ডাষ্ট আউটৰেজ দ্য ইনচেন্স of air that is everywhere our own remember no men are foreign and no country strange ইয়াত কৈছে যে আমি যদি সেই পলিটিচিয়ানছবিলাক বা কৰাপ্ট পলিটিচিয়ানছবিলাক সিহঁতৰ কথা যদি শুনি পেলাই সিহঁতে নিজৰ ফাইদাৰ কাৰণে আমাৰ ধৰ্মৰ মাজত বা বেলেগ দেশৰ মাজত আমাৰ লগত ৱাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিব পাৰে ঠিক আছে পলিটিচিয়ানছবিলাকে তাহাঁতৰ নিজৰ চেল্ফিছ নিডছ কাৰণে কিন্তু আমি যদি সেইটো কৰিবলৈ যাওঁ কাজিয়া কৰিবলৈ যাওঁ বা নিজৰ মাজতে আমি যদি যুদ্ধ কৰোঁ তেতিয়া কি হ'ব উই শ্বেল ডিফাইল দ্য আৰ্ট তাৰমানে আমি পৃথিৱীখন ধ্বংস কৰি পেলাম পলিউটেড কৰি পেলাম ঠিক আছে মানৱ জাতি আৰু এই পৃথিৱী ধ্বংস হৈ যাব সেইকাৰণে পয়েটজনে কৈছে যে ৰিমেম্বাৰ নো মেন আৰ ফৰেন নো কাণ্ট্ৰি ষ্ট্ৰেঞ্জ কোনো দেশৰ মানুহ আমি আচৰিত পাব নালাগে আৰু কোনো বেলেগ দেশৰ বা বেলেগ জাতিৰ মানুহ আমাৰ কাৰণে ফৰেন হ'ব নালাগে ঠিক আছে উই অল আৰ ব্ৰাদাৰ্ছ উই আৰ অল দ্য ছেইম ইন দিছ আৰ্ট ঠিক আছে তেন্তে এইটো আছিলে তোমালোকৰ পয়েম নো মেন আৰ ফৰেন ৰিটেন বাই জেমছ কাৰ্কাৰ ঠিক আছে থ্যাংক ইউ